মাজুলীত ওলাইছে স্পাইডাৰমেন। এই স্পাইডাৰমেনৰ ঘৰ হৈছে নামনি মাজুলীৰ মহৰীচুক গাঁৱত। নামনি মাজুলীৰ মহৰীচুক গাঁৱৰ যুৱক মনোজ দলে প্ৰায় 10 বছৰ আগৰ পৰাই গছ কটা কামৰ লগত জড়িত। গছে গছে বগাই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে মনোজে। কেৰ্কেটুৱা বান্দৰৰ দৰে গছৰ ওপৰত নিৰ্ভৰে বগাই মনোজ দলে। মাজুলীৰ বন বিভাগৰ লগতো কাম কৰে এই মনোজ দলে। মনোজৰ গছত এই বগোৱাৰ দৃশ্য লাগি চায় জনসাধাৰণে। সেয়েহে স্থানীয় ৰাইজে স্পাইডাৰমেন বুলি সম্বোধন কৰে মনোজক। মনোজৰ মনোভাৱ আৰু স্থানীয় ৰাইজৰ মন্তব্য আছে, শুনোৱা হওক। কাৰণে মা দেউতাক ধুনীয়াকৈ খুৱাব নোৱাৰাৰ কাৰণে ধেৰ কাম শিকিবলগীয়া হ'ল, এনেকুৱা দুখৰ কাম। আৰু মই বহুত দুখত মা দেউতাক তেনেকৈ প্ৰতিপাল কৰি আছোঁ। মই 14 চনৰ পৰা এইটো কাম কৰি, আৰু আগতে অলপ ভয় খাইছিলোঁ, হ'লে এতিয়া মই ভয় নাইকিয়া হ'লে কষ্টটো বেছি হয়। তেনেকৈয়ে চলি আছোঁ। কোনো গভৰ্ণমেণ্টৰ মোৰ ৰিলেশ্যন একো পোৱা নাই। আজি ইমান দিনে মোৰ 14 চনৰ পৰা আজি বছৰ কিমান হ'ল, বহুত বছৰ হৈ গ'ল। এতিয়ালৈকে মই একো সুবিধাটো পোৱা নাই। পঢ়া তেনেকৈ পৰিয়ালটো খুৱাই দীঘল ডাঙৰ কৰি। একেলগে কিমান গছ আপুনি ৰোপণ কৰিব পাৰে? মই এতিয়া একেলগে আপোনাৰ 6-12 জোপামান পাৰোঁ। আৰু বাকী দিনটো পাৰোঁ, দিনটো কৰিব পাৰোঁ। খোৱা বোৱা ঠিক হ'ব লাগিব। গছ কটাটো মই প্ৰতিটো গছে, আৰু নামটোহে ক'বলৈ বেয়া হৈছে, গছৰ নাম আদায় কৰিব নোৱাৰোঁ। প্ৰতি গছে আমি বগাব পাৰোঁ। তামোল গছ ইজোপালৈ যাব পাৰোঁ। তামোল গছটোতো ইফালৰ পৰা ইফাললৈ, তামোল গছটোৱে মেইন দুখ আছে। এই চিম্পুল গছকেইটা অলপ এইবিলাক মই বৰকৈ হেৰি নহয়, কষ্ট দেখুৱাব নোৱাৰে। এইটো আমান্য কাৰণে আমাৰ হয়। আমাৰ একো ইয়াত নাই। ভয় ভাৱটো ক'ত থাকিলেগে বুজিব নোৱাৰিলোঁ। আমি এইবোৰ ভয়টো লাগিলে আমি এইটো কামত নোসোমাওঁ। বহুত কষ্ট কৰে। 2014 চনৰ পৰা কষ্ট কৰিয়ে খাই আছোঁ। ময়ো লগতে থাকোঁ, মোৰো অকণমান কৰোঁ বাৰু, নকৰোঁ নহয়। বেচাই কৰে দিনটোত 6জোপা 7জোপা, 15-20 পালেও যেনে বগাব পাৰে, দৌৰিবও পাৰে দেই। কি নাম দিছে তোমালোকে? আমি স্পাইডাৰমেন বুলি, আমি স্পাইডাৰ কাপোৰেই পিন্ধি আছোঁ এতিয়া, স্পাইডাৰমেনৰ নিচিনাকৈ। এনেও স্পাইডাৰমেন এইজনেই কওঁ, কষ্ট কৰে ইমান। আমাকতো দেখিছে, সদায় দুখীয়া মানুহ কাম কৰি খাই আছোঁ। এইকেইটা কাম, এই গছ কটাই।
যাওঁ তই এইবাৰ দেই তলৰ পৰা দুখাব একদম তলৰ পৰা দুখাব সেইটোকে কৈছোঁ অলপ তললৈ পাৰি লওঁ নি অলপ তললৈ বাক তললে ভালে ভাল হ'ব দেখা নাই পইচা চফা কেইটকা আছে চফা 80 টকা পৰি আছিল চফা দৰকাৰ নাই দেই ডক্টৰক আমাক লাগে ভাল এইটো কি